স্যার আৰু আমাৰ ফৰেষ্ট ইন্সপেক্টৰ ৰেঞ্জ অফিচাৰ বৰ্তমান ৰেঞ্জ অফিচাৰ জিগৰ চন্দ্ৰ ৰায় আৰু মোৰ লগত ইমান সতীৰ্থ আছে সবাই প্ৰথম শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰ আহি আছে, নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগে লগে মোৰ লগত যিমান বোৰ ষ্টাফ আছে দুই এটা কথা কওঁ আৰু কি, কাৰণ বৰ্তমান যিটো সমস্যা দেশৰ মানুহে কয় দেশৰ নহয় মানুহৰ সমস্যা। আচল সমস্যা হৈছে মানুহৰ। আজি আপোনালোকে ডিউটিত যাব, বহুত ধৰণৰ কথা বতৰা হয়, ক'ৰবাত কাজিয়াৰো সৃষ্টি হয়। মই সকলোকে অনুৰোধ কৰোঁ যাতে কোনেও এই কাজিয়া পেচাৰত নাযায়, কোনো ধৰণৰ যাতে কাজিয়া নকৰে। কাৰণ আগৰ সময়ত আমি পাইছোঁ, দেউতাকৰ সময়ত এজন বা দুজন ষ্টাফে ডিউটি হ'লে যদি 50জনৰ জংঘলৰ ভিতৰত আছিল, 50জনে পলাইছিল। কিন্তু আজিকালি আমাৰ ষ্টাফ যদি 50জন হয়, পাব্লিক যদি মাত্ৰ দুজন থাকে, সেই দুজনে পাৰিলে 50জন ষ্টাফক খেদিব খুজে। গতিকে মই সকলোকে অনুৰোধ কৰোঁ, আপোনালোকে যেনেকৈ হওক ভালদৰে চলিবৰ কাৰণে, যাতে কোনো কাজিয়া পেচাল কৰি নচলে। আৰু কি বৰ্তমান মানুহৰ মাইণ্ডবিলাক বেলেগ। আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি মই বক্তব্য সামৰি মাৰিম। আৰু মোৰ সহকৰ্মীসকল আৰু পৰিচালনা ষ্টাফসমূহ, আজি ইয়াতে আমি সমবেত হৈছোঁ। চবেই গম পায় আমাৰ আজাদ আলী এছকে, তেখেতৰ আজি শেষ দিন চাকৰি কালৰ। তেখেতে সুদীৰ্ঘ 30টা বছৰ চাকৰি সুকলমে পাৰ কৰিছে। সুকলমে বুলি ক'ব লাগিব, যিহেতু কোনো তেনেকুৱা ঘটনা হোৱা নাই তেখেতৰ জীৱনত। কিন্তু মই শুনামতে তেখেতৰ কোনোবা ৱাইল্ড লাইফত থাকোঁতে অলপ বহুত ডাঙৰ এটা এক্সিডেণ্ট এটা হৈছিলে। সেইটো যে উপক্ৰম কৰি তেখেতে ইমান দিন চাকৰি কৰিলে, সেইটো বহুত ডাঙৰ কথা। ডিপাৰ্টমেণ্টৰ কাৰণে তেখেত বহুত ত্যাগ কৰিছে, সেইটো কাৰণে তেখেতক বহুত ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। আৰু আজি বিদায় ডিপাৰ্টমেণ্টৰ পৰাই বিদায়। আমিতো আছোঁৱেই, যেতিয়া আপোনাৰ কিবা অসুবিধা হয় বা ফেমিলিত কিবা অসুবিধা হয়, আমাৰ লগত যোগাযোগ কৰি ল'লে আমি যিমান পাৰোঁ সহায় কৰিম। আৰু পৰৱৰ্তী দিনত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সৈতে যাতে আপুনি সুস্বাস্থ্য আৰু সুকলমে দিনবিলাক পাৰ কৰিব পাৰে, তাৰে শুভেচ্ছা কামনা কৰি আপোনাক আজি বিদায় দিয়া হ'ল। আৰু এইখিনি কৈয়ে মোৰ চমুগত সামৰণি মাৰিলোঁ আৰু বহুত ঘোষণা কৰিলোঁ। আমাৰ পেকেট লাঞ্চৰ ব্যৱস্থা আছে, সকলোৱে পেকেট লাঞ্চ